চৰকাৰী চাকৰিৰ আশা ত্যাগ কৰি নিজৰ ভৰিত নিজে থিয় দিয়াৰ উদ্দেশ্যেৰে মৰিগাঁৱৰ দন্দুৱা অঞ্চলৰ ভৱানী ডেকাই নিজৰ ঘৰতে আৰম্ভ কৰিছিলে আচাৰৰ এটা উদ্যোগ, এটা সৰু ক্ষুদ্ৰ উদ্যোগ। আৰু সেই আচাৰ উদ্যোগটোৰ জৰিয়তে আজিৰ তাৰিখত ভৱানী ডেকাই ইতিমধ্যে তেওঁ নিজৰ স্বাৱলম্বনৰ বাট মোকলাবলৈ সক্ষম হৈছে। কেইবাটাও চৰকাৰী বিভাগৰ সাহায্যৰ তেওঁ লাভ কৰিছে, যাৰ জৰিয়তে আৰু বিশেষকৈ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰো তেওঁ যি 10,000 টকা, সেই 10,000 টকা লাভ কৰাৰ পিছত তেওঁ সেই উদ্যোগটোক পুনৰ আগবঢ়াই নিবৰ কাৰণে সাজু হৈছে। এই প্ৰচেষ্টাটো মই 2018 চনত প্ৰথম আৰম্ভ কৰিছোঁ। এগ্ৰিকালচাৰত মই 3দিনীয়া ট্ৰেইনিং এটা ল'লোঁ। তাৰপিছত RCT বুলি কয়, ইউনাইটেড গ্ৰাম্য আত্মসংস্থাপন প্ৰশিক্ষণ কেন্দ্ৰ, তাত মই 10দিনীয়া ট্ৰেইনিং ল'লোঁ। সেই ট্ৰেইনিংটোত মই কাম কৰিবলৈ বহুত সাহস আৰু উদ্যম পালোঁ। তাত ছাৰসকলে বহুত সুন্দৰকৈ আমাক প্ৰশিক্ষণ দিলে। তাৰপিছত আমাৰ মৰিগাঁৱত যি শংকৰ অধিৱেশন হৈছিল, তাত ডাইৰেক্টৰ বাইদেৱে এখন বজাৰ দিলে, আমাক এটা ষ্টল দিলে। তাত ফাৰ্ষ্ট মই বিক্ৰী কৰিবলৈ এটা সুযোগ পালোঁ। DICC ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত DICC যিবিলাক বিপণী হয়, বিভিন্ন ডিষ্ট্ৰিক্টত বিপণীবিলাকতো মই অংশগ্ৰহণ কৰিলোঁ আৰু সেই বিপণীবিলাকৰ পৰা গ্ৰাহকৰ সঁহাৰি পালোঁ। তাৰপিছত লাহে লাহে ক্ৰমান্বয়ে DICC ফালৰ পৰা মই ট্ৰেইনিং ল'লোঁ। গুৱাহাটীত বেকাৰী ট্ৰেইনিং এটাও ল'লোঁ। DICত ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব লাগিব? ৰেজিষ্ট্ৰেশ্যন কৰিলোঁ, টেট লাইচেঞ্চ উলিয়ালোঁ আৰু আধাৰ কাৰ্ড, পান কাৰ্ড, বেংক পাছবুক এইখিনি লৈ গ'লোঁ। প্ৰয়োজনীয়, এইখিনি নিতান্তই প্ৰয়োজনীয়। বিচাৰ এনেধৰণৰ কামেৰে আগবাঢ়ি যাবৰ কাৰণে কিন্তু প্ৰণালীবদ্ধভাৱে আগবাঢ়িব লাগিব। DICC ৰেজিষ্ট্ৰেশ্যনৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ প্ৰশিক্ষণৰ অন্তত বেংকৰ পৰা লোন লাভ কৰিবলৈ সক্ষম হয়। ভৱানী বাইদেৱে লাভ কৰিছে। ঠিক এনেধৰণে আনসকল মহিলাইও যদি সঠিকভাৱে আগবাঢ়ে, এনেধৰণৰ ঋণ লাভৰ জৰিয়তে বা মুখ্যমন্ত্ৰী উদ্যমিতা অভিযানৰ আঁচনি ধন লাভৰ জৰিয়তে নিজৰ ব্যৱসায়ক আগবঢ়াই নিবলৈ সক্ষম হ'ব।